নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালীয়ে অপেক্ষা কৰি আছে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। আপোনালোকৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰটাইজমেণ্ট মুকলি হ'ব নৱেম্বৰ মাহত। গতিকে যিসকলে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টত এটা চাকৰি ল'ম বুলি ভাবি আছে তেওঁলোকে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। আপোনালোকৰ ভালদৰে ফিজিকেল টেষ্টৰ বাবে সাজু হওক, লগতে ৰিটেন টেষ্টৰ বাবে সাজু হওক। কাৰণ আজিকালি আপোনালোকৰ কম্পিটিশ্যন বহুত বেছি, আপোনালোকৰ ফিজিকেলটো বহুত কম্পিটিশ্যন হয় আৰু ৰিটেন টেষ্টতো বহুত কম্পিটিশ্যন হয়। গতিকে আপুনি যদি এটা চাকৰি ল'ম বুলি ভাবিছে তেন্তে এডভাৰটাইজমেণ্টলৈ অপেক্ষা নকৰি এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। এতিয়া আপোনালোকৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো বেটেলিয়ান AFPF, আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ, আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ যিটো চিলেকশ্যন প্ৰচেছ, সেই চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয়, আপোনালোকৰ চিন আপ ল'ৰাসকলৰ থাকেনে নাথাকে, এতিয়া বহুতৰ মনত এটা প্ৰশ্ন। এতিয়া আপোনালোকৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো বেটেলিয়ান আছে AFPF, তাৰ যিটো চিলেকশ্যন প্ৰচেছ তাত টোটেল ষ্টেপ থাকে 3টা। আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে ফিজিকেল টেষ্ট। ফিজিকেল টেষ্টত 2টা ইভেণ্ট থাকে, ৰানিং আৰু লং জাম্প। ৰানিং ল'ৰাসকলৰ হয় 3200 মিটাৰ আৰু ছোৱালীসকলৰ হয় 1600 মিটাৰ। ল'ৰাসকলে যি 3200 মিটাৰ ৰানিং হয় সেই 3200 মিটাৰ যদি তেওঁলোকে 14 মিনিটৰ ভিতৰত কমপ্লিট কৰিব পাৰে তেওঁলোকে জাষ্ট পাছ কৰিব। আৰু আপোনালোকে যদি 3200 মিটাৰ 14 মিনিটত যদি কমপ্লিট কৰে তেন্তে আপোনালোকৰ কোনো ধৰণৰ কাম নাই। কাৰণ আপুনি যদি অকল জাষ্ট পাছ কৰাৰ নাম লয় তেন্তে আপুনি যিটো ছেকেণ্ড ষ্টেপ ৰিটেন টেষ্ট সেই ৰিটেন টেষ্ট দিবলৈ নাপায়। এতিয়া ছোৱালীসকলৰ যি 1600 মিটাৰ ৰানিং হয় সেই ৰানিঙৰ সময় থাকে 8 মিনিট। 8 মিনিটত 1600 মিটাৰ কমপ্লিট কৰিব লাগে। কিন্তু আপোনালোকে যদি 8 মিনিটত 1600 মিটাৰ কমপ্লিট কৰে তেন্তে আপোনাৰ কোনো ধৰণৰ কাম নাই। আপুনি পাছ কৰা জাষ্ট যিটো স্লিপ সেই স্লিপটোহে পাব। তাৰ যিটো নেক্সট ষ্টেপ আপুনি ৰিটেন টেষ্টলৈকে পঢ়াৰ সুবিধা নাপাব। গতিকে আপোনালোকে প্ৰথম ৰানিঙত এটা ভাল মাৰ্ক উঠাব লাগিব। তাৰপিছত আপোনালোকৰ যিটো ছেকেণ্ড ইভেণ্ট সেইটো হৈছে লং জাম্প। লং জাম্প ল'ৰাসকলে 16.5 ফুট লং জাম্প মাৰিলে এক্সিলেণ্ট আৰু ছোৱালীসকলে 12 ফুট 10 ইঞ্চি লং জাম্প মাৰিলে এক্সিলেণ্ট। আপোনালোকে লং জাম্পটো এক্সিলেণ্ট মাৰিবলৈ চেষ্টা কৰক, কাৰণ লং জাম্পটো যদি এক্সিলেণ্ট মাৰি দিয়ে তেন্তে 20 নম্বৰ পাই যাব। ইফালে যদি আপুনি ৰানিঙত ধৰি লওক 12 নাইবা 13 নম্বৰ যদি উঠাব পাৰে তেন্তে আপুনি ধুনীয়াকৈ ৰিটেন টেষ্ট দিবলৈ পাব। কিন্তু আপোনাৰ যদি লং জাম্পত মাৰ্কটো কমি যায় তেন্তে আপোনাৰ ৰানিঙত মাৰ্ক উঠাটো বহুত কষ্ট, কাৰণ ৰানিঙত আপোনালোকৰ মাৰ্ক উঠাবলৈ বহুত কষ্ট হয়। কিন্তু আপোনালোকৰ লং জাম্পত মাৰ্কটো অলপ সহজে উঠাব পাৰে। গতিকে আপোনালোকে লং জাম্পটো এক্সিলেণ্ট মাৰিবলৈ চেষ্টা কৰক আৰু লগতে আপোনালোকৰ যিটো ৰানিং হ'ব সেই ৰানিঙতো আপুনি এটা ভাল মাৰ্ক উঠাব লাগিব। এতিয়া আপোনালোকৰ যোৱাবাৰ যেতিয়া আছাম পুলিচৰ যিটো ইণ্টাৰভিউ হৈ গ'ল তাত আপোনালোকৰ ফিজিকেল টেষ্টত ছোৱালীৰ কাট অফ 34+ গুচি গৈছে। গতিকে আপোনালোকৰ অহাবাৰ যে ফৰেষ্টৰ নতুনকৈ পুছিলে তাত কাট অফটো কম হ'ব, কোনো কথা নাই, আপোনালোকৰ কাট অফটো তাতকৈ বাঢ়ি যাব। কাৰণ আপোনালোকৰ বছৰে বছৰে কাট অফটো ওপৰলৈ গৈ আছে। গতিকে আপুনি প্ৰথম ফিজিকেল টেষ্টত এটা মাৰ্ক উঠাব লাগিব। আৰু এতিয়া বহুতে সুধি থাকে যে ল'ৰাসকলৰ চিন আপ থাকিব নে নাথাকে। এতিয়া আপোনালোকৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ 2023 চনৰ যিটো চিলেকশ্যন প্ৰচেছ তাত কোনো ধৰণৰ চিন আপ নাই। গতিকে আপোনালোকৰ খুব সম্ভৱতঃ চিন আপটো নাথাকিব। তাৰপিছত আপোনালোকৰ যিটো ছেকেণ্ড ষ্টেপ সেইটো হৈছে ৰিটেন টেষ্ট। ৰিটেন টেষ্টত আপোনালোকৰ টোটেল মাৰ্ক থাকে 50 আৰু কুৱেশ্যন থাকিব 100টা। আপোনালোকৰ প্ৰতিটো কুৱেশ্যনৰ হাফ মাৰ্ককৈ টোটেল কুৱেশ্যন হ'ব 100 আৰু টোটেল মাৰ্ক হ'ব 50। আৰু এটা ভাল কথা সেইটো হৈছে যে আপোনালোকৰ এই যিটো পৰীক্ষা হয় পৰীক্ষাটোত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। আৰু আপোনালোকৰ এই যিটো পৰীক্ষা হ'ব পৰীক্ষাটোত আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু আপোনালোকৰ যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাটোত অকল ফৰেষ্ট ৰিলেটেড কুৱেশ্যন নাহে। আপোনালোকৰ 2023 চনৰ যিটো পৰীক্ষা হৈ গ'ল তাত আপোনালোকৰ জিকেৰ পৰা আহিছে 65টা, মেথছৰ পৰা আপোনালোকৰ 20টা, ইংলিছৰ পৰা 10টা আৰু ৰিজনিঙৰ পৰা 5টা কুৱেশ্যন আহিছিল। গতিকে আপোনালোকে সকলোখিনি ভালদৰে পঢ়ি থাকক। তাৰপিছত আপোনালোকৰ যিটো একেবাৰে লাষ্ট ষ্টেপ সেইটো হৈছে আপোনালোকৰ অৰেল বা ভাইভা টেষ্ট। অৰেল বা ভাইভা টেষ্টত আপোনালোকৰ 5 মাৰ্ক থাকে। আপোনালোকৰ ভাইভা যিটো টেষ্ট হয় সেই ভাইভা টেষ্টটোত আপোনালোকৰ ইমান বেছি প্ৰভাৱ নপৰিব, কিয়নো আপোনালোকৰ মেইনলি হৈছে আপোনালোকৰ প্ৰথম ফিজিকেলত এটা ভাল মাৰ্ক উঠাব লাগিব, তেতিয়া ৰিটেন দিবলৈ পাব। আৰু যদি ৰিটেনত এটা ভাল মাৰ্ক উঠায় তেতিয়াহে আপোনালোকে ভাইভা টেষ্ট দিবলৈ পাব। আৰু ভাইভা যদি আপুনি অলপ ভাল কৰি দিয়ে তেন্তে আপোনাৰ 3 নম্বৰ দি দিলেও বা 4 নম্বৰ দিলেও আপুনি ধুনীয়াকৈ ফাইনেল চিলেকশ্যন পাই যাব। গতিকে আপুনি প্ৰথমতে ফিজিকেলত ভাল মাৰ্ক উঠাবলৈ চেষ্টা কৰক আৰু লগতে ৰিটেন টেষ্টত এটা ভাল মাৰ্ক উঠাব লাগিব, তেতিয়াহে আপুনি ফাইনেল চিলেকশ্যন পাব। গতিকে যিসকলে AFPF এটা চাকৰি ল'ম বুলি ভাবিছে তেওঁলোকে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। এইখিনিতে মই কৈ থৈ যাওঁ আছাম পুলিচৰ যিটো AB আৰু অসম বন বিভাগৰ যিটো AFPF মই দুইটা ছেম হয়, ডিউটিখিনি আপোনালোকৰ প্ৰায় একেই হয়। তাৰপিছত আপোনালোকৰ যিটো হাথিয়াৰৰ ক্ষেত্ৰত হওক নাইবা আপোনালোকৰ দৰমহাৰ ক্ষেত্ৰত হওক বা আপোনালোকৰ যিখিনি ছুটি আছে বা অন্য যিখিনি সা সুবিধা আছে সকলোখিনি একেই হয়। গতিকে যিসকলে অসম আৰক্ষী ABত যাম বুলি ভাবি আছে তেওঁলোকে যদি অসম বন বিভাগৰ AFPFতো যায় তেন্তে একেখিনি সুবিধাই পাব। ধন্যবাদ।